Welcome to our channel Right to Education. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকৰ 15 তাৰিখৰ ইংলিছৰ পৰীক্ষাত থিয়ৰি পেপাৰত কি লং কোৱেশ্চন আহিব আৰু লগতে কি লং গ্ৰামাৰ আহিব তাৰ বিষয়ে আলোচনা কৰিম। তো তোমালোকে এইখিনি কোৱেশ্চন নপঢ়াকৈ পৰীক্ষা দিবলৈ নাযাবা আৰু এই কোৱেশ্চনসমূহ অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ পৰীক্ষাৰ বাবে। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা। প্ৰথমটো কোৱেশ্চন, according to Mandela, between love and hate, which comes more naturally to human heart? তো তোমালোকে এই কোৱেশ্চনটো পঢ়ি যাবা। এক নম্বৰ কোৱেশ্চন এইটো আছিল। দুই নম্বৰ কোৱেশ্চন চোৱা, but don't send it to me through the mail because the post office employees are a bunch of crooks. What made Lanzo think that the post office employees were a bunch of crooks? The number question, what was Bhalli's favorite pastime? 4 number question, what would the tiger have been doing if it were in its natural habitat? তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি এই সমূহ কোৱেশ্চনৰ এনসাৰ সমূহ লাগে তেনেহলে তোমালোকে কমেন্ট বক্সত লিখি দিবা। মই যিমান পাৰো অতি সোনকালে তোমালোকৰ বাবে এই কোৱেশ্চন সমূহৰ এনসাৰ লৈ আহিবলৈ চেষ্টা কৰিম। 5 number question, what are the animals that a visitor is likely to see in Kurk? 6 number question, what did Bhalli see on her way that made her laugh? 7 number question, give a description of the bus in which Bhalli traveled. 8 number question, why does the poet feel more at home with animals than with humans? 9 number question, how did Castor the dragon save Belinda from the pirate? 10 number question আছে সোয়া, explain the expression quiet race in the context of the poem A Tiger in the Zoo. 11 number question, name the pets that Belinda had besides the dragon. 12 number question, what was Bhalli's teeny wish? How did Bhalli save money to travel by bus in the chapter Madam Rides the Bus? এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ বাবে। তো এটা কোৱেশ্চন আনসাৰ তোমালোকে ভালদৰে পঢ়ি যাবা। ইয়াৰে এটা কোৱেশ্চনো তোমালোকে বাদ নিদিবে ইয়াৰ পৰা। কোৱেশ্চন চোৱা, নেক্সট কোৱেশ্চনত আছে, how did Mandela become the first black president of South Africa? 14 number question, why did Lanzo write the second letter to God? 15 number question আছে, why did Pranjal not share Razbir's excitement? Next question, mention the story that supports the view that the people of Kurk are of Greek origin. 17 number question, the only thing the earth needed. What only thing did the earth needed? তো তোমালোকৰ এইখিনি আছিল তোমালোকৰ টেক্সট বুকৰ পৰা অনা কোৱেশ্চন সমূহ। এতিয়া চাই লোৱা তোমালোকৰ ফুটপ্ৰিন্টছৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তো ফুটপ্ৰিন্টছৰ পৰা প্ৰথমটো কোৱেশ্চন আছে তোমালোকৰ, Horace Denby was a meticulous planner, still he faltered. Where did he go wrong and why? Next question আছে, how did the hack driver befool the lawyer? 20 number question, assess Griffin as a scientist. Next question আছে, how does Oswald make Max believe that there is a balcony attached to his room? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো। তোমালোকৰ যিখিনি তোমালোকৰ ফুটপ্ৰিন্টছৰ পৰা আহিব কোৱেশ্চন সেইবিলাক আহিব তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন। তো তোমালোকে এই কোৱেশ্চনসমূহ অলপ দীঘলকে পঢ়ি ল'বা। 22 নম্বৰ কোৱেশ্চন আছে, describe the first meeting between Bill and the young lawyer. তো এইখিনি আছে তোমালোকৰ টেক্সট বুক আৰু ফুটপ্ৰিন্টছৰ পৰা অহা কোৱেশ্চনবিলাক, যিবিলাক কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ বাবে 90% ইম্পৰ্টেন্ট। এই কোৱেশ্চনসমূহ তোমালোকে ভালদৰে পঢ়ি লৈ তাৰপিছত যাবা আৰু যদি কাৰোবাৰ ওচৰত এতিয়াও এই কোৱেশ্চনসমূহ নাথাকে তেনেহলে ইমিডিয়েটলি মোক কমেন্টত লিখি দিবা, মই তোমালোকৰ কাৰণে এই আনসাৰসমূহ লৈ আহিম। নেক্সট চোৱা তোমালোকে যে লং গ্ৰামাৰত তোমালোকৰ কি আহিব। লং গ্ৰামাৰৰ ভিতৰত প্ৰথমটো সেকশনে আছে তোমাৰ এছে। এছেৰ পৰা তোমালোকে কি চাবা আৰু এছেসমূহ তোমালোকৰ 150 ওয়াৰ্ডছৰ ভিতৰত দিয়ে। তো তোমালোকে তেনেদৰে লিখি দিবা পৰীক্ষাত। এছেৰ ভিতৰত তোমালোকৰ কাৰণে তিনিটা ইম্পৰ্টেন্ট এছে আনিছো। প্ৰথমটো আছে এ বুক আই ৰিসেন্টলি ৰিড, বা এনেকৈ এই কোৱেশ্চনটো তোমালোকৰ এনেকৈ আহিব পাৰে যে ইয়োৰ ফেভৰেট বুক। তো এই দুটা এছে তোমালোকে এটা এছে পঢ়িলেই দুটাতে লিখিব পাৰিবা। নেক্সট আছে তোমাৰ ফিজিক্যাল এক্সাৰসাইজ। সি নম্বৰ কোৱেশ্চন, uses and abuses of social media. তো এই তিনিটা আছে তোমালোকে ভালদৰে পঢ়ি তাৰ পিছত পৰীক্ষা দিবলৈ যাবা আৰু আগতে যিখিনি পঢ়িছা সেইখিনি তো পঢ়িছাই, কিন্তু এইখিনি কমপ্লিট নকৰি নাযাবা।
2 নম্বৰ আছে ষ্টৰি ৰাইটিং তো ষ্টৰি ৰাইটিংৰ পৰা তিনিটা ষ্টৰি আছে তোমালোকে চাই লোৱা মই পঢ়ি নিদিও অলপ দীঘল হৈ যাব ভিডিওটো সেই কাৰণে তোমালোকে চাই লোৱা আউটলাইন আছে এনেদৰে ষ্টৰি ৰাইটিং বিলাক তোমালোকে 150 ওয়াৰ্ডছৰ ভিতৰতে লিখিব লাগে তিনিটা ষ্টৰি ৰাইটিং আছে তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট চাই লোৱা নেক্সট আছে লেটাৰ ৰাইটিংৰ কোৱেশ্চন লেটাৰ ৰাইটিংৰ তোমালোকৰ বাবে তিনিটা ইম্পৰ্টেন্ট লৈ আহিছো তো লেটাৰ ৰাইটিংৰ কোৱেশ্চন বিলাকো তোমালোকে পঢ়ি লোৱা ভালদৰে এইটো আছে ইউনিফৰ্মৰ কাৰণে তোমাৰ দেউতাকক চিঠি লিখিব দিছে তাৰ পিছতটো আছে তোমালোকৰ এক্সাম কেনে হৈছে বা এক্সামৰ পিছত তুমি তোমাৰ ফ্ৰেণ্ডক পিকনিক পাৰ্টিৰ বাবে চিঠি লিখিবলৈ দিছে নেক্সট 3 নম্বৰত দিছে তোমালোকৰ যে তোমাৰ এক্সাম কেনেদৰে হৈছে বা ফেচ কৰিছা কি এক্সামত তো সেইবিলাক তোমালোকৰ দেউতাকক চিঠি লিখিবলৈ দিছে নেক্সট ৰিপৰ্ট ৰাইটিংৰ কোৱেশ্চন আছে ৰিপৰ্ট ৰাইটিংৰ কাৰণে তোমালোকৰ দুটা ইম্পৰ্টেন্ট ৰিপৰ্ট লৈ আহিছো তো তোমালোকে চাই লোৱা ভালদৰে ৰিপৰ্ট দুটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কমপ্লিট কৰি তোমালোকৰ পৰীক্ষা দিবলৈ যাবা কাৰণ এইখিনি কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেন্ট হয় তো আজিলৈ ইমানেই আছিল ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলটো নতুন আহিছিল তেন্তে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ